কালি আমি আমাৰ ছ'চাইটি ফৰ ছ'চিঅ' ইকনমিক ৰিচাৰ্জেঞ্চ ইয়াৰ উৎপত্তিৰ কথাখিনি আমি কালি আপোনালোকক কৈ গৈছোঁ। ইয়াৰ আগৰ এপিছ'ডত আমি কৈ গৈছোঁ। আমাৰ মনত ক'লে হঠাতে কিয় ইমান গুৰুত্ব পালে এই বিষয়ে আজি আমি অকণমান আপোনালোকক ক'ম। 8 জুন তাৰিখে আমাৰ মাজত ডক্টৰ মুকুল বৰাৰ লগত, মোৰ লগত, ৰূপম কাকতি আমাৰ কৃষি বিশেষজ্ঞ তেখেতৰ লগত হৈ থকা আমাৰ কথোপকথনৰ পিছত আমি ভাবিলোঁ যে এনে এটা বস্তু নিৰ্বাচন কৰা দৰকাৰ, যিটো খেতি কৰিবৰ কাৰণে আমাৰ বিশেষ ডেকা ল'ৰাবিলাকৰ কষ্ট নহ'ব। আমাৰ যি উদ্যোগী যুৱকসকল আছে, যুৱতীসকল আছে, তেখেতসকলৰ কষ্ট নহ'ব। গতিকে আমি কলৰ পৰানো কি হ'ব পাৰে এই বিষয়ে অকণমান ফেচবুকত যোৱা 8 জুন তাৰিখে লিখিলোঁ। মই ইয়াত আপোনালোকক বস্তুখিনি দেখুৱাইছোঁ। আমি যে লিখিলোঁ যে কলগছৰ পৰা কি আমাৰ লাভ হ'ব পাৰে আৰু এই গোটেই বিষয়টোৰ পৰা আমি কেনেকৈ কিমান মানুহ উপকৃত হ'ব পাৰোঁ, এই কথাখিনি আমি ফেচবুকত লিখাৰ পিছত দেখিলোঁ যে প্ৰায় 320জন মানুহে এই বিষয়টো শ্বেয়াৰ কৰিছে। 855জন আমাৰ উদ্যোগী হওক বা বিষয়টোক ভাল পোৱা মানুহে লাইক কৰিছে। 171টা কমেণ্ট হৈছে। এই গোটেই কথাটোৱে আমাক আকৃষ্ট কৰিলে আৰু আমি তেখেতসকলক তাত এটা মেইল ID দিলোঁ। আমাৰ যি ছ'চাইটিৰ মেইল ID আছে sser.assam@gmail.com, এই এড্ৰেছটো দিলোঁ যে আপোনালোকে যোনে এই বিষয়টোৰ লগত জড়িত হ'ব খুজিছে আপোনালোকে আমাক মেইল কৰক, নিজৰ ফোন নম্বৰ দিয়ক, আমি বিষয়টোত আগবাঢ়িবলৈ চেষ্টা কৰিম। এনেকৈয়ে গৈ আমাৰ এটা গ্ৰুপ হ'ল আৰু এই মেইলত অহা মানুহবিলাকৰ পৰা তেখেতসকলৰ হোৱাটছএপ নম্বৰৰ পৰা আমি এটা বানানা ফাইবাৰৰ সম্পৰ্কত এটা আমি গ্ৰুপ তৈয়াৰ কৰিলোঁ আৰু প্ৰথম আমি 17 জুন তাৰিখ দেওবাৰে আমি এখন ভাৰ্চুৱেল মিটিং কৰিলোঁ। কাৰণ আমি এতিয়া কৰোণাৰ এই সন্ত্ৰাসৰ মাজত আমি কাকো মাতিব নোৱাৰোঁ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্নজনে ইয়াত সহযোগ কৰিছে। গতিকে আমি ভাবিলোঁ যে আমি এখন ভাৰ্চুৱেল মিটিং কৰোঁ। প্ৰায় 20জন উদ্যোগী লোক বা 20জন আমাৰ এই বিষয়টোক ভাল পোৱা লোক ইয়াত একত্ৰিত হ'ল আৰু সকলোৱে বিষয়টোক অতি গুৰুত্ব সহকাৰে লৈ এই আলোচনাটোত ভাগ ল'লে। ই আমাৰ প্ৰাথমিক পৰ্যায়ত এটা আমাক উৎসাহ দিলে যে কলগছক লৈ আমি এটা উদ্যোগ গঢ়ি তোলাৰ বাবে যদি আমি মানুহবিলাকক একত্ৰিত কৰোঁ তেতিয়াহ'লে ই এটা সুন্দৰ উদ্যোগলৈ ৰূপান্তৰিত হ'ব আৰু ইয়াৰ দ্বাৰা প্ৰায় বৃহৎ সংখ্যক মানুহ উপকৃত হ'ব। অসমৰ যি প্ৰকৃতি, ভূপেন দাই গাই গৈছে যে অসম আমাৰ ৰূপহী গুণৰ নাই শেষ, ভাৰতৰে পূৰ্ব দেশত সূৰ্য উঠা দেশ। ভূপেন দাৰ এই কথাখিনি আমাৰ উৎসাহৰ এটা উৎস বুলি যদি ভাবোঁ তেতিয়াহ'লে আমি সমগ্ৰ অসমীয়া ডেকা ল'ৰাবিলাকক, অসমীয়া যুৱক যুৱতীসকলক একত্ৰিত কৰি প্ৰত্যেকৰে বাবে কলৰ যোগেদি এটা কৰ্মসংস্থানৰ আঁচনি হাতত ল'ব পাৰোঁ। কালি কৈছিলোঁ, আমি ইয়াৰ আগৰ এপিছ'ডত কৈছিলোঁ যে সংস্কৃতত কলক সুবৰ্ণফলা বুলি কয়। সুবৰ্ণফলা অৰ্থাৎ এইটো এটা আমি ভাবোঁ যে সুবৰ্ণফলা নামটো কলৰ বাবে অতি উৎকৃষ্ট নাম। কাৰণ যেতিয়া আপোনালোকে গম পাব যে কলজোপাই আপোনাক কি দিব পাৰে, তেতিয়া আপোনাৰ মনলৈও এই ভাৱ আহিব যে প্ৰকৃততেই কোনোবাই কল্পবৃক্ষ বুলি কয়, কোনোবাই কল্পতৰু বুলি কয়। এই যে সুবৰ্ণফলা নাম দিছে, সঁচাকেই আমি সোণৰ অসম গঢ়াৰ বাবে কলৰ খেতিৰ যোগেদি আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিব পাৰোঁ। চেষ্টা নহয়, আমি সফল হ'ব পাৰোঁ।
banana plant not only gives the delicious fruit আমাক অকল কল নিদিয়ে, but it also provides textile fiber, the banana fiber. কলজোপাই আমাক অকল কলৰ ফলটো নিদিয়ে, ই আমাক তাৰ যি গছজোপা আছে আমি যিটো পেলাই দিওঁ বা পেলাবলৈ জেগা নোহোৱা হয়, আমাৰ যি এটা আমাৰ বাবে আৱৰ্জনা হয়, এই গছজোপাৰ পৰা আমি বানানা ফাইবাৰ উলিয়াব পাৰোঁ. ইট গ্ৰ'জ ইজিলি as it sets out young shoots and is most commonly found in hot tropical climates. আমি জানোৱেই যে কল ক'ত হয়, কল খেতি হোৱাৰ কোনবিলাক মাটি উপযুক্ত এইখিনি আমি জানো প্ৰত্যেকেই, আৰু ঘৰে ঘৰে কলৰ গছ আছে. গতিকে এই বিষয়ে আমি বেছি কথা কৈ লাভ নাই, কিন্তু কলৰ পৰা ফাইবাৰ কেনেকৈ ওলাব আমি সেই সম্পৰ্কে ক'ম. আগলৈ গৈ আছোঁ. কলজোপাই আমাক ফল দিলে, কলজোপাই ফুল দিলে, কলজোপাই পাত দিলে, তাৰ গা গছজোপা আৰু তাৰ শিপা, এই প্ৰতিটো বস্তুৰে আমি একোটা উপাৰ্জনৰ উৎস হিচাপে ল'ব পাৰোঁ. কলৰ পৰা আমি অকল পকা কল খোৱাই নহয়, কলৰ পৰা বিভিন্ন আমাৰ ফুড প্ৰচেছিং হ'ব পাৰে. এইখিনি আমি ইয়াৰ আগৰ এপিছ'ডত কৈছিলোঁ কি হ'ব পাৰে. কলৰ ফুলটোৰ পৰাও আমি ড্ৰাই খাদ্য প্ৰস্তুতকৰণত শুকান হিচাপে তাক আমি দিব পাৰোঁ. আৰু ই আয়ুৰ্বেদিক শাস্ত্ৰ মতে কলৰ এই ফুলটোৰ উপকাৰিতা কি এই বিষয়েও আমি আগলৈ ক'ম. গা গছডালৰ পৰা আমি ফাইবাৰ পোৱাই নহয়, আমাৰ অসমীয়া সমাজত খাৰ খোৱা অসমীয়াৰ যি কথা আছে, কলজোপাৰ গা গছৰ পৰা আমি খাৰ প্ৰস্তুত কৰোঁ. এই কলজোপাৰ গা গছডাল আমি শুকুৱাই জ্বলাই তাক আমি ছাই কৰোঁ, আৰু সেই ছাইৰ পৰা আমি খাৰ প্ৰস্তুত কৰোঁ. কলৰ পাতত আহাৰ গ্ৰহণ কৰা অতি স্বাস্থ্যসন্মত, আৰু কলৰ যি শিপা আছে সেই শিপাও বিভিন্ন ঔষধি কামত লাগে. আমি ইয়াৰ আগলৈ কথাখিনি অসমীয়াতো প্ৰস্তুত কৰিছোঁ, আপোনালোকে চাবলৈ পাব. বানানা প্লেণ্ট ইডিবল ষ্টিমত কৈছে যে বানানা প্লেণ্ট ষ্টিমছ আৰ ইডিবল, হেল্ডি এণ্ড ৰিচ ইন ফাইবাৰ্ছ. ফাইবাৰ আমি কিয় খাব লাগে? যাৰ ডায়েবেটিছ ৰোগ আছে তেখেতসকলে পচলা খাব লাগে. কিয়? ফাইবাৰটো বেছিকৈ খালে আমাৰ যি ডায়েবেটিছ ৰোগীসকলৰ বাবে ই উপকাৰী. কাৰোবাৰ থাইৰইড আছে তেওঁৰ কাৰণে উপযোগী. এই কলজোপাৰ যি আমি ফাইবাৰ উলিয়াম বা গছজোপা আমি যিটো খোৱাৰ কামত ব্যৱহাৰ কৰিলোঁ, ইমানটো আমি কলৰ গছ খাব নোৱাৰিম. গতিকে এই কলৰ গছজোপাৰ গা গছজোপা আমি এটা মেচিনত, আমি যোৱাকালি দেখুৱাইছিলোঁ মেচিনটো, এটা মেচিনত আমি তাক চেপি পেলাই তাৰ পৰা ফাইবাৰটো ছেপাৰেট কৰিব পাৰোঁ, আৰু তাৰ পানীটো আমি ছেপাৰেট কৰিব পাৰোঁ. ফাইবাৰটো যেতিয়া আমি ছেপাৰেট কৰিম তাৰ পৰা কৰিলে সেই ফাইবাৰটোৰ পৰা বিভিন্ন বস্তু প্ৰস্তুত হ'ব পাৰে. ৰ' ফাইবাৰ যিটো ওলাব আমাৰ, সেই ৰ' ফাইবাৰৰ পৰা বিভিন্ন বস্তু প্ৰস্তুত হ'ব. আমাৰ হেণ্ডিক্ৰেফ্টছৰ বহুত বস্তু উৎপাদন হয়. তাৰপিছত আমি ফাইবাৰটোক যদি আমি ষ্টেপল ফাইবাৰলৈ কনভাৰ্ট কৰোঁ, তেতিয়াহ'লে তাৰ পৰা আমি গৈ ফাইন ফাইবাৰলৈ গৈ আমি তাৰ পৰা বানানা ফাইবাৰৰ বস্ত্ৰ উৎপাদন কৰিব পাৰোঁ. এই ফাইবাৰটো উলিয়াবলৈ যাওঁতে কলজোপাত আমাৰ 80% পানী থাকিব. এই পানীও কলজোপাৰ পৰা যি পানী ওলাব, এই পানীও আমাৰ উপাৰ্জনত ব্যৱহাৰ হ'ব. কলৰ পানীটো আমি ষ্ট'ৰেজ কৰি যদি যাওঁ, যিটো ফাইবাৰ উলিয়াওঁতে যিটো আমাৰ কলৰ পানী ওলাব, এই পানী ওলাওঁতে আমি এই মেচিনটো ইয়াত দেখুৱাইছোঁ আপোনালোকক. কলৰ ফাইবাৰ উলিওৱা মেচিনটোত ফাইবাৰ কেনেকৈ উলিয়াইছে, এফালৰ পৰা পটুৱাটো ভৰাই যাব আৰু ইফালে ফাইবাৰটো ওলাই যাব, আৰু পানীটো নিষ্কাশন হৈ ছেপাৰেট হৈ যাব. গতিকে এই যি পানীটো ওলাব, এই পানীটো আমি এটা ড্ৰামত 45 দিন ৰাখি দিয়াৰ পিছত, ই ফাৰ্মেণ্টেশ্যন হোৱাৰ পিছত এই পানীটো আমি বটলিং কৰিব পাৰিম. কাৰণ এই পানীটোক আমি যদি 1 বাল্টি পানীত 200 গ্ৰাম মিলাই আমি যদি কলজোপাটো স্প্ৰে কৰোঁ, তেতিয়া কলবিলাক ডাঙৰ ডাঙৰ হ'ব, কাৰণ ই অত্যন্ত ভাল সাৰ. আমি বিভিন্ন খেতিত এই সাৰ প্ৰয়োগ কৰিব পাৰোঁ স্প্ৰে কৰি পানীৰ লগত মিলাই লৈ. গতিকে ই এটা
আমাৰ সাৰ হিচাপে উৎপাদন হ'ব। ফাইবাৰ যিটো ওলাব সেই ফাইবাৰৰ পৰা আমি কি কৰিম এবাৰ কৈছোঁ থুলমূলকৈ। আৰু শেষত যিখিনি জাবৰ আমাৰ ওলাই যাব সেই জাবৰখিনিক আমি একত্ৰিত কৰি এটা জেগাত গাঁতত আমি পুতি তাত যদি আমি গোবৰ পেলাওঁ তেতিয়াহ'লে ই এটা ভাৰ্মি কম্প'জ হ'ব, ইও এটা সাৰ হ'ব। এতিয়া পচলাটো আমাৰ কি কি কাৰণত উপকাৰী আমি জনা দৰকাৰ যে ডায়েবেটিছ ৰোগীৰ বাবে পচলা হ'ল এবিধ উপকাৰী খাদ্য। পচলাত থকা ভিটামিন বি আৰু আন তত্ত্বসমূহ ইনচুলিন উৎপন্ন হোৱাত সহায়ক হয়। পচলাত থকা পটেছিয়াম ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে, হৃদয় আৰু স্নায়ুক সবল কৰি ৰাখে। ভিটামিন বি গোটে এনিমিয়া আঁতৰ কৰে। পচলাত থকা ফাইবাৰ শৌচকচা আঁতৰ কৰে। পচলা খালে মূত্ৰৰ প্ৰবাহ সুচল হয় আৰু কিডনীত পাথৰ হোৱা প্ৰতিৰোধ কৰে। পাকস্থলীত আলচাৰ হ'লে কাঁচকলৰ পিটিকা খালে নিৰাময় হয়। কলৰ সৈতে দৈ ভাত খালে সোনকালে ডায়েৰিয়া নিয়ন্ত্ৰণ হয়। মিচিৰি, ইলাচি, পকা কলৰ লগত একেলগে সেৱন কৰিলে মানসিক অস্থিৰতাৰ উপশম ঘটে। আজিৰ যি তাৰিখ এই তাৰিখত আমি মন কৰিছোঁ যে কৰোনাৰ যি ভয়াৱহতা এই ভয়াৱহতাৰ বাবে চৰকাৰেও এনে এটা সিদ্ধান্ত ল'ব নোৱাৰা হৈছে যে কি কৰা উচিত বা কি কৰা অনুচিত। কোনোবাই কৈছে লকডাউন দিব লাগে, মানুহখিনি বাচিব লাগে। কোনোবাই কৈছে আমি বাচি থাকি কি কৰিম যদি আমি উপাৰ্জনেই কৰিব নোৱাৰোঁ। এনে এক সন্দিক্ষণত আমাৰ মনত অস্থিৰতাৰ উৎপত্তি হৈছে। আজি আমি খবৰ পাইছোঁ যে কোনোবা এজন গুৱাহাটীত কোনোবা এজন ব্যৱসায়ী, মাৰোৱাৰী ব্যৱসায়ী, তেখেতে আলুৰ ব্যৱসায় কৰিছিলে, তেখেতে যোৱাকালি আত্মহত্যা কৰিলে। এই ধৰণৰ ঘটনাবিলাক কৰোনাৰ যি বিভীষিকা হৈছে এই বিভীষিকাত মানুহে কি কৰিব কি নকৰিব। আজি চৰকাৰে লকডাউন দিছে মৰিয়নিত, অসমৰ এই মৰিয়নিত জনতাই লকডাউন দিছে। মানুহে কি কৰিব একো উৱাদি পোৱা নাই। গতিকে কি কৰি আমি উপশম পাম এই এনে অস্থিৰতাৰ অৱস্থাত যিসকল মানুহৰ উপাৰ্জন বন্ধ হৈছে, যি দৈনিক কাম কৰি খাই আছিলে সেইসকলৰ উপাৰ্জন বন্ধ হৈছে, বা যি প্ৰাইভেট ছেক্টৰত কাম কৰি আছিলে, কোনোবাই কোম্পানীত কাম কৰি আছিলে, দৰমহাৰ অনিয়মীয়া হৈছে, তেখেতসকলৰ মানসিক এটা অস্থিৰতাৰ সৃষ্টি হৈছে। এই গোটেই অস্থিৰতাবিলাক দূৰ কৰিবৰ বাবে আমি এটা কথালৈ নিশ্চিত হ'ব লাগিব যে আমি ইকনমিকেলি নিজক যদি ষ্টেবল কৰিব নোৱাৰোঁ অসমীয়া মানুহে, তেতিয়াহ'লে আমি ক'ৰবাত চাকৰি কৰি জীৱন নিৰ্বাহ কৰিম বুলি ভবা কথাটো হয়তো অহা দিনবিলাকত বৰ দুৰূহ কথা হ'ব। সেইকাৰণে আমি চেষ্টা কৰিব লাগিব যে সম্ভৱস্থলত যিমান সংখ্যক বেছি মানুহক পাৰি আমি কিবা নহয় কিবা আমাৰ প্ৰকৃতিয়ে দিয়া যি উৎপাদিত সামগ্ৰী আছে, প্ৰকৃতিয়ে দিয়া যি আমাৰ উপহাৰ আছে, এই উপহাৰবিলাকক আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰি আমাৰ যুৱ প্ৰজন্মক কৰ্মসংস্থাপন দিব লাগিব, তেখেতসকলক কৰ্মযুক্ত কৰিব লাগিব। এটা উদ্যোগ গঢ়াটো বৰ সহজ কাম নহয়। আমি জীৱনৰ যি অভিজ্ঞতা পাইছোঁ সেই অভিজ্ঞতাৰ পৰা দেখিছোঁ যে এটা উদ্যোগ কৰিবৰ বাবে আমাৰ হাতত এটা বৃহৎ পৰিমাণৰ কেপিটেলৰ প্ৰয়োজন হয়, মূলধন লাগিব। আমি সেয়েহে এনে এটা বস্তু নিৰ্বাচন কৰিবলৈ ভাবিছোঁ কথাটো যে কল খেতি আমাৰ ঘৰে ঘৰে থকা অলপ অলপ মাটি যাৰ যেনেকৈ আছে প্ৰত্যেকে আমি কল খেতি কৰাৰ বাবে আমি সেই মাটিক ব্যৱহাৰ কৰিব পাৰোঁ। এনে এক অৱস্থাত আমি এটা কথা ভাবি যেতিয়া মানুহৰ মাজত বিষয়টো এৰি দিলোঁ, অসমৰ কেও দিশৰ পৰা আমালৈ ইমান ফোন আহিবলৈ ধৰিলে, ইমান মানুহৰ প্ৰশ্ন উত্থাপন হ'ল যে আমি কেনেধৰণে সংযোগ হ'ম, কেনেধৰণে কি কৰিম। তেতিয়া আমি প্ৰথম কথাটো কৈছোঁ যে আমি একত্ৰিত হৈ কাম কৰি প্ৰত্যেকেই নিজে নিজে একোজন অৰ্থনৈতিকভাৱে স্বাৱলম্বী ব্যক্তি হ'বৰ বাবে যত্ন কৰিবলৈ আমাৰ মাজত প্ৰথম বস্তুটো লাগিব ঐক্যবদ্ধ সিদ্ধান্ত। আৰু সেই ঐক্যবদ্ধ সিদ্ধান্তৰ মাজত আমি ধৰি ল'ব লাগিব যে আমি এটা গোত্ৰৰ এটা জাতিৰ মানুহ, আমাৰ মাজত কোনো ভেদাভেদ নাই, আমি সকলো এটা। সেইকাৰণে মই ইয়াৰ আগৰ এপিছ'ডত কৈছোঁ যে আমাৰ গোত্ৰ কি,
আমি কল্পগুত্ৰ, আমি সকলো কল্পগুত্ৰ। আমাৰ এনেকুৱা কোনো ব্যৱস্থা নাই যে আমি এই কামটো কৰিবলৈ যাওঁতে সদস্য ভুক্তিত আমি কাৰোবাৰ পৰা 10 টকা বা 20 টকা বা 100 টকা বা 1000 টকাৰ কিবা এটা ফিজ ল'ম। আমাৰ কোনো অংশীদাৰিত্ব পাবৰ কাৰণে কোনো ফিজ নাই। আমি ভাবিলোঁ যে যাৰ খেতি আছে তেওঁ অংশীদাৰ হ'ব, যিজনৰ খেতি কৰিব পৰা উপযুক্ত মাটি আছে তেখেতো অংশীদাৰ হ'ব এধক হিচাপে, আৰু যি তাৰিখৰ পৰা তেখেতে কলৰ খেতি আৰম্ভ কৰিব সেই তাৰিখৰ পৰা তেখেতে পূৰ্ণকালীন সদস্য হ'ব। আৰু যাৰ মাটিও নাই খেতি কৰিব পৰা, কিন্তু তেখেত খুব ভাল অৰ্গেনাইজাৰ, তেখেতে অৰ্গেনাইজ কৰিব, মানুহক এই কথাবিলাক বুজাব যে আমি ইমান দিনে যে কল খাই আছিলোঁ, কোনোবাই বেচিব নোৱাৰি বেপাৰীক এথোক কল 15 টকা থোকত বেচিছিলোঁ, আৰু বেপাৰীয়ে আমাৰ গ্ৰাহকক 120 টকা কুৰিত বেচিছিলে বা 90 টকা কুৰিত বেচিছিলে, অথচ যিজনে খেতিটো কৰিছে, যাৰ মাটিত খেতিখিনি হৈছে, তেওঁ পাইছিলে মাত্ৰ 15 টকা। এই গোটেই ব্যৱস্থাটো আমি এটা অৰ্গেনাইজড ৱেত যদি ঠিক এটা ছিষ্টেমলৈ আনিব পাৰোঁ, তেতিয়াহ'লে কলজোপাই দিব পৰা আমাক যি আৰ্থিক লাভ, যি আমাক আৰ্থিক যি লাভ দিব, সেই লাভটো আপোনালোকে আজি এবাৰ নিজেই চিন্তা কৰি চালে গম পাব যে ই আমি ভাবিব নোৱাৰা এটা বিষয় হ'ব। আমি প্ৰত্যেকেই জানো যে ভীমকলৰ যি পকা কলৰ বাকলিটো আছে, সেই বাকলিটোৰ পৰা খাৰণি হয়। আমি খাৰণিও এটা ফুড প্ৰডাক্ট হিচাপে বজাৰলৈ দিব পাৰোঁ, যিটো অসমৰ বাহিৰলৈ আমি পঠাব পাৰিম। কলৰ উৎপাদিত যি কল হ'ব, সেই কলো আমি অসমৰ বাহিৰলৈ পঠাব পৰাৰ ব্যৱস্থাৰ কথা আমি ইতিমধ্যে বিভিন্ন স্তৰত পাতিছোঁ যে আমি যি কল পঠাম এই কলৰ মানদণ্ড অতি উন্নত হ'ব, আৰু আমি কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ আমি কল বাহিৰলৈ পঠাম। আমাৰ ইয়াত যি পকা কল আমি বেচিম, উপযুক্ত মূল্যত সকলো মানুহে খাব পৰাকৈ কল বেচিম, আৰু সি নেচাৰেলি আমি তাক পকোৱাৰ ব্যৱস্থা কৰিম। কোনো কাৰ্বাইড দি পকোৱা কল আমি বজাৰলৈ নিদিওঁ, আৰু মধ্যভোগীক আমি 15 টকা থোকত কল নেবেচোঁ। আমাৰ যিখিনি পকা কল বিক্ৰী হ'ব, সেই পকা কলখিনি বাদ দিওঁ আমি আৰু যিখিনি কল আমাৰ ৰৈ যাব, কাৰণ আমি প্ৰচুৰ পৰিমাণে কল যিহেতু উৎপাদন কৰিম, গতিকে এই কল যিখিনি কল ৰৈ যাব, সেইখিনি কলৰ পৰা আমি ফুড প্ৰচেছিঙৰ বিভিন্ন আইটেম আমাৰ বনিব। এই আইটেমবিলাক যেনে ধৰক আমি দেখি আছোঁ যে আজিকালি কলৰ চিপছ আহে, বিকাজী ভুজিয়া কোম্পেনীয়ে কলৰ চিপছ পঠায়, গুজৰাটৰ পৰা কলৰ চিপছ পঠায়, কেৰেলাৰ কোনোবা কোম্পেনীয়ে কলৰ চিপছ পঠায়। আমাৰ এই যি কল্পগোত্ৰৰ যিসকল আমি মানুহ গোট খাব ইয়াত, এই গোটেই মানুহখিনিৰ যি ছ'চাইটি হ'ব, এই ছ'চাইটিৰ এটা ব্ৰেণ্ড নেম থাকিব, সেই ব্ৰেণ্ড নেমত আমি কলৰ চিপছ আমি বাহিৰলৈ পঠাম। আমি বানানা ফ্ল'ৰ মানে কলৰ পৰা তৈয়াৰ কৰা আটা আমি বাহিৰলৈ পঠাম। কোনে কিনিব? যে হৰলিক্স কোম্পেনীৰ দৰে যিবিলাক কোম্পেনী আছে, যিবিলাকে হৰলিক্স বনায়, কি থাকে তাত? ভিভাৰ বস্তুবিলাক হেৰিটোত কি থাকে ইনগ্ৰেডিয়েণ্ট? এইবিলাকত তেওঁলোকে ভিটামিনযুক্ত এটা হেৰি হিচাপে ইনগ্ৰেডিয়েণ্ট হিচাপে তাত ব্যৱহাৰ কৰিব, আৰু সেইবিলাক কিনা মানুহ ওলাব। গতিকে আমি বাল্কত তেওঁলোকলৈ পঠাব পাৰিম, কিন্তু গোটেই কামটো হ'ব লাগিব সংগঠিত ৰূপত, যাতে বজাৰত আমি এটা দৰৱ যাকেই দিওঁ আমি এটা দৰৱ যাতে আমি দিব পাৰোঁ, সেই ব্যৱস্থাৰে আমি ব্যৱস্থিত হৈ অৰ্গেনাইজড হওঁ। এই গোটেই কথাখিনি আলোচনা কৰাৰ পিছত আমাৰ উদ্যোগীসকলৰ মাজত আমি দেখিছোঁ যে সাংঘাতিক এটা উৎসাহ হৈছে। যোৱাকালি মোক যোৰহাটৰ এজন বিশিষ্ট আইনজ্ঞ দিগন্ত গোস্বামী ডাঙৰীয়া, তেখেতে ফোন কৰিলে যে আপোনাৰ হোৱাটছআপ নম্বৰটো দিয়কচোন দাদা। মই হোৱাটছআপ নম্বৰটো দিলোঁ। তেখেতে মোলৈ এটা ভিডিঅ' পঠালে আৰু তাতে এটা মেছেজ পঠাইছে। মেছেজটোত তেখেতে কৈছে যে দাদা, ল'ৰা ছোৱালীকেইটাক খুৱাবলৈ কাৰ্বাইড নিদিয়া কল বিচাৰি নাপায়, মই 2 বিঘা মাটিত কলৰ খেতি কৰিছোঁ, আৰু মই নিজেও ল'ৰা ছোৱালীক খাইছোঁ, ল'ৰা ছোৱালীকো খুৱাইছোঁ কাৰ্বাইড নিদিয়া পকা কল, আৰু সম্পূৰ্ণ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ কৰা এই খেতিৰ যি উৎপাদিত কল মোৰ
অতি নিকট আত্মীয় বহুতকে মই কল খুৱাইছোঁ। কোনোবাই জোৰকৈ পইচা দি গৈছে, মই পৰাপক্ষত কাৰো পৰা পইচা ল'বলৈ ইচ্ছা কৰা নাই, কোনোবাই জোৰকৈ দি গৈছে। এনেকৈ জোৰকৈ দি যোৱা পইচাৰে মই 10,000 টকা পালোঁ আৰু সেই 10,000 টকা আকৌ কলতে ইনভেষ্ট কৰিছোঁ। এই যি মানসিকতা, তেখেতৰ যি এই মানসিকতা, আমি ভাবোঁ যে তেখেতৰ পৰা পাব পৰা যি উদাহৰণ, যি উৎসাহ, এই উৎসাহো আমাৰ যি উদ্যোগীসকল আগবাঢ়িছে এই কামটোত, তেখেতসকলৰ বাবে এটা অতি দৰকাৰী প্ৰয়োজনীয় কথা। গতিকে আমাৰ প্ৰতিটো বস্তু, আমি হোটেলবিলাকত কলৰ পাতত যে আমি বোকাখাতত এসময়ত পুৰি খাইছিলোঁ, আমি এতিয়াও ডাঙৰ ডাঙৰ হোটেলত এটা নিৰ্দিষ্ট সুন্দৰ আকাৰত আমি মেচিনত কাটি হওক বা যেনেকেই হওক আমি কলৰ পাতটো তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ। ইও এটা আমাৰ কাম হ'ব যে কলৰ পাতখিনিও আমি ভালকৈ সুন্দৰকৈ পৰিষ্কাৰকৈ কাটি তাক আমি পেকিং কৰি আমি হোটেলে হোটেলে দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ। আৰু আমাৰ বিশ্বাস যে বিভিন্নজন মানুহে আজিৰ তাৰিখত এই যি ব্যৱস্থাটো পাব, এইটো তেখেতসকলে অতি আনন্দেৰে গ্ৰহণ কৰিব, খুব সমাদৰ পাব। কলৰ যি আমি কলডিল খাওঁ, এই কলডিলটো উপকাৰিতাৰ সম্পৰ্কে আমি হয়তো বহুতেই বহুত কথা নাজানো। কলডিলত থাকে প্ৰ'টিন, ফেট, কাৰ্বহাইড্ৰেট, ফাইবাৰ, কেলছিয়াম, মেগনেছিয়াম, পটেছিয়াম, আইৰণ, কপাৰ, ফছফৰাছ, ভিটামিন ই, ভিটামিন এ, ভিটামিন চি, মিথানল আৰু কেইবাবিধো এণ্টিঅক্সিডেণ্ট কলডিলত থাকে। ফ্লেভনয়েড হ'ল কেৱল গছ গছনিত থকা উপকাৰী ৰাসায়নিক পদাৰ্থ, যাৰ উপস্থিতি হ'ল মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধক অৰ্থাৎ ইমিউনিটি বঢ়োৱাত সহায়ক। আমি আজি যি দুৰ্যোগত পৰিছোঁ, এই দুৰ্যোগত আমাৰ প্ৰথম চিন্তা আমাৰ ইমিউনিটি বঢ়াব লাগে বোলে। ইমিউনিটি নবঢ়ালে ক'ভিডৰ আক্ৰমণত আমাৰ হয়তো জীৱনৰ শেষ যাত্ৰা হ'ব। গতিকে আমি ইমিউনিটি বঢ়াবৰ বাবে ক'ৰবাত ভিটামিন ডি খাইছোঁ, ক'ৰবাত ভিটামিন চি খাইছোঁ, আমি বজাৰৰ পৰা কিনি খাইছোঁ। কিন্তু আমি এই যি আমাৰ ঘৰতে থকা বস্তুবিলাক, এইবিলাকৰ ব্যৱহাৰ সম্পৰ্কে আজিৰ তাৰিখত যি যুৱ প্ৰজন্ম উঠি আহিছে, তেখেতসকলৰ বহুতে হয়তো এই বিষয়বিলাক নাজানে। ফ্ৰী ৰেডিকেল নিষ্ক্ৰিয় কৰাটো কলডিলৰ এটা কাম। ফ্ৰী ৰেডিকেল নামৰ অপকাৰী বিপদজনক ৰাসায়নিক তত্ত্ব আমাৰ শৰীৰৰ ভিতৰত নিৰ্মাণ হয়। ইয়াত অৰিহণা যোগায় পাৰিপাৰ্শ্বিকতাত থকা দূষিত ৰাসায়নিক পদাৰ্থই। আমাৰ সাধাৰণ অৱস্থাত যি আমি পৰিৱেশ থাকে, এই পৰিৱেশত বিভিন্ন দূষিত ৰাসায়নিক পদাৰ্থ, গাড়ী মটৰ, ইণ্ডাষ্ট্ৰী ইত্যাদি চলি থাকোঁতে বায়ু সম্পূৰ্ণ প্ৰদূষিত। চিগাৰেট, ধোঁৱাৰ বিভিন্ন ধৰণৰ এইবিলাকে আমাক প্ৰদূষিত কৰি ৰাখিছে। আলকেটেৰাৰ ধোঁৱা, এইবিলাকে আমাক প্ৰদূষিত কৰি ৰাখিছে। চিমেণ্টৰ ধূলি, যি নিৰ্মাণ খণ্ডত যি চিমেণ্টৰ ব্যৱহাৰ হয়, আমাৰ ৰাস্তাই পদূলিয়ে যি কাম হৈ আছে, এইবিলাকৰ যি ধূলি, এইবিলাকে আমাক গোটেই বায়ুমণ্ডলটো প্ৰদূষিত কৰে। পানীত আৰ্ছেনিক থাকে, এক্স-ৰে কৰোঁতে তাৰ বিকিৰণ হয়, কল কাৰখানাৰ প্ৰদূষণ হয়, এইবিলাকে আমাৰ ফ্ৰী ৰেডিকেলৰ নামৰ অপকাৰী যি আছে, এইটো সৃষ্টি কৰে। ফ্ৰী ৰেডিকেলৰ কুপ্ৰভাৱত মানুহৰ অকালতে বাৰ্ধক্যৰ দিশে গতি কৰে। আমি মন কৰিছোঁ যে অতি কম বয়সতে আজিকালি ডেকা ল'ৰাবিলাক, ছোৱালীবিলাকৰ চলি পকে, বাৰ্ধক্যৰ বিভিন্ন লক্ষণ দেখা দিয়ে, এইবিলাক ফ্ৰী ৰেডিকেলৰ প্ৰভাৱত হয়। গতিকে পাৰ্কিনছন জাতীয় যিবিলাক বেমাৰ, এলজাইমাৰ জাতীয় যিবিলাক বেমাৰ, আজি মোৰ মাতৃৰ বয়স 91 বছৰ, তেখেতৰ এলজাইমাৰ হৈছে। ই এটা গতানুগতিক ৰোগ, যে আমাৰ যিবিলাক মেমৰি চেল আছে, এইবিলাক মৰি মৰি গৈ আছে আৰু একেবাৰে পুৰণা যিখিনি মেমৰি, সেইখিনিৰ বাহিৰে বেলেগ মেমৰিবিলাক নাই। কিন্তু আমাৰ যি কৰ্মৰ পদ্ধতি আজিৰ তাৰিখত, যি আমাৰ কৰ্মৰ হেঁচা, আমাৰ উপাৰ্জনৰ বাবে যি অনবৰতে মানসিক চিন্তা, মানসিক প্ৰেছাৰ, কোনোবাই কোম্পেনীত কাম কৰিছে, কোম্পেনীৰ অনৰ্গল প্ৰেছাৰ, বেংকত কাম কৰা মানুহজনৰ আগৰ গতে নহয়, তেওঁৰ অসংখ্য প্ৰেছাৰ, তেওঁক একাউণ্ট কিমান দিলে, ফিক্সড ডিপজিট কিমান কৰিলে, লোন কাক দিলে, ৰিকভাৰী কিয় নহ'ল, ৰিকভাৰীনো কিমান হ'ল, এইবাৰ কিমান মানুহৰ একাউণ্টত পইচা জমা থাকিল, ইত্যাদি ইত্যাদি তেওঁৰ অনবৰত মানসিক চিন্তা।
কোনোবাই যদি উৎপাদনৰ লগত জড়িত কোনোবা কোম্পানীত কাম কৰে, তেওঁ কিমান টকাৰ বস্তু এই মাহত বেচিলে, এই কৰি গৈ কিবা কৰি লাষ্টত টাৰ্গেটটো মিলাই পিছদিনা আকৌ 1 তাৰিখ আহে, আকৌ সেইদিনাৰ পৰা নতুনকৈ মেছেজ আহে যে এই মাহত আপোনাৰ যোৱাবাৰ 2 লাখ আছিল, এইবাৰ আপোনাৰ টাৰ্গেট 3 লাখ। গতিকে এই ধৰণৰ যি আমাৰ জীৱন ব্যৱস্থা, ইয়াত দুজন মানুহৰ যদি স্বামী স্ত্ৰী দুইজনে যদি কাম কৰে, ল'ৰা ছোৱালীলৈ চাবলৈ সময় নাই, শুই উঠি ভাতকেইটা বনাই খাই ওলাই যাব লাগে, তাৰ আগত ভাত বনাই থাকোঁতেও ফোন, খাই থাকোঁতেও ফোন, অহৰ্নিশে ফোন বাজি আছে, কামৰ কাম খালি কাম। গতিকে এই এনে এটা অৱস্থাত আমাৰ এলজাইমাৰ জাতীয় ৰোগ, পাৰ্কিনছন জাতীয় ৰোগবিলাক আমাৰ সহজে হ'ব। এই গোটেই কথাবিলাকক আমি নিয়ন্ত্ৰণ কৰিবৰ বাবে ই কলডিলত এনে গুণ আছে যি গুণে এই ৰোগক উপশম কৰিব পাৰে। ফ্ৰী ৰেডিকেলৰ আধিক্যই বা বেছি সক্ৰিয়তাই শৰীৰৰ কোষসমূহৰ বিসংগতি ঘটায় আৰু শৰীৰ ভয়াৱহ ৰোগ কেঞ্চাৰৰ দিশে ধাৱমান হয়। অৰ্থাৎ কলডিল কেঞ্চাৰৰ প্ৰতিষেধক। আমি এই কথাবিলাক কিয় কৈ আছোঁ যে কিবা এটা কাম কৰিবলৈ যাওঁতে আমি গোটেই বিষয়টোৰ লগত সম্পূৰ্ণৰূপে পৰিচয় পাব লাগিব। গতিকে সেইকাৰণেই কৈ আছোঁ যে তাৰপিছত কৈছে যে কলডিলত থকা ফাইবাৰ 2 প্ৰকাৰৰ, এটা ঘুলি যোৱা মানে মিলি যায় পানীৰ লগত, আনটো মিলি নাযায়। ঘুলি যোৱা ফাইবাৰে সহজে পাক প্ৰণালীৰ ভিতৰত প্ৰৱেশ কৰে আৰু পানীৰ লগত লগ লাগি জোল বা ঘোল বনায়। ঘুলি নোযোৱা ফাইবাৰে শৌচৰ পৰিমাণ বৃদ্ধি কৰি মল নিষ্কাশনত সহায় কৰে। কলডিলত থকা ফাইবাৰে শৌচ কচা আঁতৰায়। গতিকে গৰ্ভ অৱস্থাত হোৱা শৌচৰ অনিয়ম দূৰ কৰিবলৈ কলডিল খুৱাব লাগে। কলডিলে আভোগ আৰু বদহজমিও দূৰ কৰে। আমি ডাইজিন খাওঁ, আমি আজিকালি পেণ্ট্ৰপ্ৰাজল একোটাকে খাওঁ, আমি ৰেবিপ্ৰাজল খাওঁ, কোনোবাই অমেজ খাওঁ, কোনোবাই ডাইজিন টেবলেট খাওঁ, কোনোবাই চুপ্ৰেল খাওঁ ইত্যাদি খাওঁ। কিয়? আমাৰ বদহজমি। কোনোবাই আয়ুৰ্বেদিক খায়, কোনোবাই এলোপেথিক খায়, কোনোবাই হোমিঅ'পেথিক খায়। কিন্তু আমি আমাৰ যি প্ৰকৃতিৰ ভিতৰতে যি বস্তু আছে, এই বস্তু ব্যৱহাৰ কৰি যদি আমি এইবিলাক নেচাৰেলি যদি কিয়ৰ কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে ই স্থায়ী হয়। আমাৰ মানসিক শ্ৰম যিমান হয়, শাৰীৰিক শ্ৰম তাতকৈ কম হয়। মানসিক শ্ৰম বেছি হোৱা আৰু আমি বিভিন্ন জেগাত কামৰ মাজত বনাবলৈ সময় নাই, গতিকে ক'ৰবাত চাও খালোঁ, ক'ৰবাত কিবা খালোঁ ইত্যাদি, এনেকৈ খাই থাকোঁতে আমাৰ শৰীৰত কিছুমান মেদ জমা হয়। এই মেদবিলাকৰ পৰা আমি লাহে লাহে গৈ মানুহবিলাক শকত হ'বলৈ আৰম্ভ কৰে। এই শকত যি মেদবহুলতা আছে, এই মেদবহুলতা কমাবৰ বাবে কলডিল খোৱাটো অত্যন্ত প্ৰয়োজন। জৰায়ুৰ সুৰক্ষাত আমাৰ কলডিলৰ প্ৰয়োজনীয়তা সাংঘাতিক। জৰায়ুক কলডিলে সুৰক্ষা দিয়ে বুলি আয়ুৰ্বেদ শাস্ত্ৰত কৈছে। ছালৰ যি কমনীয়তা বৰ্তাই ৰখা, মানে সুন্দৰ ছালখনৰ কাৰণে আমি ক'ৰবাত মইশ্চাৰাইজাৰ লগাইছোঁ, ক'ৰবাৰ আয়ুৰৰ লগাইছোঁ, ক'ৰবাৰ হিমালয়ানৰ লগাইছোঁ, ক'ৰবাৰ কিবা লগাইছোঁ, বিভিন্ন কোম্পানীয়ে আমাক দিছে, আমি মইশ্চাৰাইজাৰ লগাইছোঁ, কিবা লগাইছোঁ, কিন্তু আমি আমলখি খালে আমাৰ ছাল ভাল হয়, কমলা খালে আমাৰ ছাল ভাল হয়। ঠিক তেনেকৈ কলডিলত থকা ভিটামিন ই আৰু ভিটামিন চি হ'ল ছালৰ বাবে অত্যন্ত উপযোগী বস্তু। গতিকে এই যি উপকাৰিতাবিলাক আছে, এই উপকাৰিতাবিলাক আমি কিয় কৈছোঁ যে আমি যেতিয়া মাৰ্কেটিং এটা কৰিবলৈ যাম, আমি যেতিয়া তাক এটা প্ৰচেছ ফুড হিচাপে দিবলৈ যাম, আমি সেই তাৰ লেভেলত এই কথাবিলাক ই কি কামত উপকৃত কৰিব মানুহক, এই কথাখিনি লিখিব লাগিব। কাৰণ আমিতো কলডিল খামেই, আমি উৎপাদিত হোৱা যিখিনি কল হ'ব, সেই কলডিলখিনি আকৌ আমাৰ বেলেগ মানুহলৈ পঠাব লাগিব। এই কলডিলৰ পৰা আমি পেকেট ফুড কৰি, ড্ৰাই কৰি, শুকান হিচাপত আমি যিদৰে আমি এতিয়া মাৰোৱাৰী মানুহে চাংৰি বুলি বস্তুটো খায়, ৰাজস্থানৰ পৰা আহে, শুকাই পেলাই লৈ আহে বস্তাত, 1000 টকা কেজি। এই আমি কলডিলো হয়তো আমি ড্ৰাই কৰি পেলাই যেতিয়া বজাৰলৈ দিম, তাৰো হয়তো মূল্য 1000 টকা কেজি হ'ব। গতিকে সেই উপকাৰিতাটো আমি জানিব লাগিব। মানসিক স্বাস্থ্য ৰক্ষা কৰাত ই এটা বিশেষ ভূমিকা লয়। কলডিলত থকা মেগনেছিয়ামে মানসিক অৱসাদ দূৰ কৰে, দুশ্চিন্তা আঁতৰোৱাত সহায় কৰে। আগতেই কৈছোঁ যে কলডিলত নানাবিধ স্নায়ুবিধ ৰোগৰ পৰাও শৰীৰক সুৰক্ষা দিয়ে। ডিপ্ৰেশ্যন আঁতৰাই মুড ভালে ৰখাত কলডিলে সহায় কৰে। হোমিঅ'পেথিকত এটা দৰৱ আছে কেলিফছ। আমি কওঁ যে
অত্যন্ত দুশ্চিন্তাত থকা টেনশ্যনত থকা সময়ত 4টামান আমি কেলিফছ খালে আমাৰ যি টেনশ্যনৰ অৱস্থা থাকে ই নাৰ্ভটো যিহেতু ষ্ট্ৰং কৰি দিয়ে, গতিকে আমাৰ টেনশ্যন আঁতৰ কৰে। কোনো দৰকাৰ নাই এইবিলাক খাবলৈ। আমি দৈনিক জীৱনত আমি কলডিলৰ যদি ব্যৱহাৰ কৰোঁ, আমি কলডিলৰ উৎপাদিত যি আমাৰ প্ৰচেছ ফুড হ'ব, এই যদি আমি মাজে মাজে ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে এই ডিপ্ৰেশ্যন আঁতৰোৱাত আমাক মুড ভালে ৰখাত সহায় কৰিব, যি আমাক ভৱিষ্যতত কিহত সহায় কৰিব? এলজাইমাৰ হোৱা, পাৰ্কিনছন হোৱা এই অসুখবিলাকৰ পৰা আমাক ৰক্ষা কৰিব পাৰে। গতিকে আমি চাও খোৱা বা ক'ৰবাত কেণ্টাকি চিকেন খোৱা ইত্যাদি আমি এই যি আমাৰ ব্যৱস্থা আছে, এইবিলাকৰ পৰা আমি যদি নিজৰ প্ৰস্তুত ইয়াৰ প্ৰকৃতিয়ে দিয়া বস্তুবিলাকক আমি খাবলৈ লওঁ, ব্যৱহাৰ কৰিবলৈ লওঁ, তেতিয়াহ'লে আমি এইবিলাক উপকাৰিতা পাম। মাহেকীয়া সমস্যাৰ উপশম ঘটোৱা এইটো এটা মহিলাসকলৰ বাবে এটা অতি দৰকাৰী কথা। কলডিলে শৰীৰৰ প্ৰজেষ্টৰন হৰম'নৰ লেভেল বঢ়ায়, যাৰ ফলত মাহেকীয়াৰ অতিস্ৰাৱ ৰোধ হয়। এই ক্ষেত্ৰত দৈ আৰু হালধি কলডিলৰ সৈতে একেলগে খালে বেছি উপযোগী বুলি কোৱা হৈছে। আমাৰ এই সকলো কথাক একত্ৰিত কৰি আমি চৰকাৰৰ যি FSSAI আছে, তেওঁলোকৰ মানদণ্ডৰ ভিতৰত আমি কিদৰে খাদ্য প্ৰস্তুত কৰিম, এইবিলাক চিন্তা চৰ্চা কৰি আপোনালোকক জনোৱাৰ বাবে বিশিষ্ট কিছুমান মানুহ আমাৰ ছ'চাইটিত আছে, যিসকলে আপোনালোকক এইবিলাক পৰামৰ্শ দিব। আৰু এই পৰামৰ্শৰ অনুযায়ী আমি FSSAIৰ যি নিয়ম আছে, এই নিয়মৰ ভিতৰত আমি উৎপাদন কৰিম এই ধৰণৰ বস্তুবিলাক, যিবিলাক বস্তু বজাৰলৈ যাব। কলডিলত ফাইবাৰ থকা হেতুকে শকত হোৱা সকলৰ মেদবহুলতা কমাবলৈ কলডিল খোৱা উচিত। আমি বিভিন্ন ঔষধ খাওঁ, হেমিঅ'পেথিক খাওঁ, আয়ুৰ্বেদিক খাওঁ, মেদহৰি বুলি এটা টেবলেট আছে, এই খাওঁ। কিয় খাওঁ? যে আমি শকতটো নহ'বৰ কাৰণে। আমি বহুত মানুহ আছে যে হেল্থ কনচিয়াছ, তেওঁলোকে শকত নহ'বৰ কাৰণে বিভিন্ন ঔষধ প্ৰয়োগ কৰে। এইবিলাক খোৱাতকৈ আমি নেচাৰেল প্ৰডাক্ট খাওঁ। গতিকে এই কথাবিলাক আমি বাৰে বাৰে কৈছোঁ যে কিয় জানিব লাগিব যে আমি যি কামটো কৰিবলৈ গৈ আছোঁ, যি কামটোৰ আমি অংশীদাৰী হ'বলৈ গৈ আছোঁ, সেই অংশীদাৰী হ'বলৈ যোৱা প্ৰতিটো বিষয় আমি তন্নকৈ জানিব লাগিব। আৰু আমি উলিওৱা উৎপাদিত বস্তু যাতে বজাৰত মানুহক গুৰিলে যাওঁতে আমিও যেতিয়া অংশীদাৰ বুলি গম পাই আমাক সুধিব, তাত আমি সলকৈ ক'ব পৰা হ'ব লাগিব। সেইকাৰণে আমি এই প্ৰেজেণ্টেশ্যন যে তৈয়াৰ কৰিছোঁ, আমাৰ ছ'চাইটিত সংলগ্ন সকলো সদস্যই এই গোটেই কথাবিলাক ভালদৰে জানিব লাগিব। মাতৃদুগ্ধৰ পৰিমাণ বৃদ্ধিত ই সহায় কৰে। আজিকালি সেইটো এটা সমস্যা। তাৰ বাবে একোগৰাকী মাতৃয়ে কেঁচুৱা জন্ম দিয়াৰ পিছতেই আমি নেচাৰেল যি দুগ্ধ, এই দুগ্ধৰ পৰিৱৰ্তে আমি বজাৰৰ পৰা অনা দুগ্ধ তেওঁলোকক পান কৰাব লগা হয়, যিটো স্থায়ীভাৱে শিশুটোৰ যি ক্ৰমবিকাশ হয়, এই বিকাশৰ এটা বাধক। গতিকে কলডিলে মাতৃদুগ্ধৰ উৎপাদন বৃদ্ধি কৰা দেখা যায়। ইয়াৰ বিপৰীতে আমাৰ কিছুমান মানুহৰ মনত থকা ভুল ধাৰণা আশা কৰোঁ এই লেখাই আঁতৰ কৰিব। এনিমিয়া দূৰ কৰাত ই সহায়ক। ইয়াত আইৰণ খুব বেছিকৈ থাকে, নানাবিধ ভিটামিন থাকে ইত্যাদি কাৰণত আমাৰ হিমোগ্ল'বিন বৃদ্ধি হয়। গতিকে যিসকলৰ হিমোগ্ল'বিন কম, তেখেতসকলৰ বাবে কলডিল অতি উপযুক্ত খাদ্য। আজিৰ তাৰিখত আমাৰ মুখত এখন মাস্ক, সন্মুখত থকা মানুহজন কোন, মাস্কখন খুলি নিদিলে আমি গম নাপাওঁ। কিয়? সংক্ৰমণৰ ভয়। কলডিলত থকা মিথানেলৰ বাবে শৰীৰৰ বাবে অপকাৰী বেক্টেৰিয়াই ক্ৰিয়া কৰিবলৈ অক্ষম হয়। অৰ্থাৎ কলডিল ৰেগুলাৰলি যি মানুহে খায়, তেওঁৰ শৰীৰত সংক্ৰমণ হ'বলৈ কলডিলে বাধা প্ৰদান কৰে, তাত থকা মিথানেলৰ বাবে। লেবৰেটৰীত প্ৰয়োগ কৰি দেখা গৈছে যে ই কলাই, বেচিলাছ ছাবটলিছ, বেচিলাছ চেৰিয়াছ আদি বেক্টেৰিয়াই কলডিলৰ প্ৰভাৱত বাঢ়িব নোৱাৰা হয়। আকৌ কলডিলৰ প্ৰভাৱত মেলেৰিয়াৰ পৰাশ্ৰয়ী জীৱাণুৰ
অহিত হোৱা পৰিলক্ষিত হৈছে। কলডিল খালে শৰীৰৰ কটা চিঙা ঘাঁ সোনকালে শুকোৱা দেখা যায়। গতিকে আমি গোটেই কলজোপাৰ কথা ক'বলৈ যাওঁতে তাৰ এটা বস্তুৰ কথা কৈ আমি শেষ কৰিব পৰা নাই, ইমানখিনি তাত উপযোগিতা আছে। ডায়েবেটিছৰ প্ৰতিৰোধক আমি আগতে কৈ গৈছোঁ যে কলডিলত থকা ফাইবাৰ আৰু ফনলিক এচিড আদি তত্ত্ব থকাৰ বাবে তেজৰ চুগাৰ নিয়ন্ত্ৰণত সহায়ক হয় বুলি বিজ্ঞানীসকলে মত পোষণ কৰে। লাগতিয়াল ভিটামিন আৰু মিনাৰেলৰ ভূমিকাও কলডিলত আছে। কলডিলত থকা ভিটামিন আৰু আন লাগতিয়াল তত্ত্বসমূহে শৰীৰক হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে। হৃদৰোগীৰ সংখ্যা হয়তো আপোনালোকে জানে, ভাৰতবৰ্ষত হৃদৰোগীৰ সংখ্যাই সৰ্বাধিক। গতিকে হৃদৰোগীক সুৰক্ষা দিয়াৰ কামটো যে কলডিলে কৰে। গতিকে কলডিলৰ পৰা উৎপাদিত আমাৰ বিভিন্ন খাদ্য, প্ৰচেছ ফুডে মানুহক কিমান উপকাৰ কৰিব পাৰে, এই কথাখিনি যেতিয়া জনসাধাৰণৰ মাজত প্ৰচাৰ হ'ব, তেতিয়া যিহেতু জেগাই জেগাই কলডিল পৰ্যাপ্ত পৰিমাণে উপলব্ধ নহয়, গতিকে কলডিলৰ প্ৰস্তুত যি আমাৰ খাদ্য হ'ব, এই খাদ্যৰ সমাদৰ সাংঘাতিক ধৰণে বাঢ়িব। আৰু আমি ভাবিছোঁ যে যদি আমি প্ৰত্যেকজন সদস্যই অতি নিষ্ঠাৰে এই বিষয়টোত আমি একত্ৰিত হৈ থাকোঁ, তেতিয়াহ'লে আমাৰ এই যি প্ৰকল্প, এই প্ৰকল্পই সমগ্ৰ ভাৰতবৰ্ষত এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। মেডিকেল বুলেটিনত কোৱা হৈছে যে কলত থকা লাগতিয়াল তত্ত্বসমূহৰ বাবে ই 10% ৰক্তচাপ হ্ৰাস কৰে। সেয়ে উচ্চ ৰক্তচাপ থকাসকলে নিৰ্ভয়ে কলডিল খাব পাৰে। এই কথাখিনি আমি বাৰম্বাৰ সেইকাৰণেই কৈ আছোঁ যে কলৰ ফলটোৰ ওপৰত আজি আমি এইখিনি কথা জানিলোঁ। আমি এটা এটা পাৰ্ট কৰি প্ৰতিটো বস্তুৰে কি গুণাগুণ আছে, কি গুণগত মান আছে, এই সমূহ কথা আপোনালোকক আমি জনাম। আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি কলজোপাৰ গা গছৰ পৰা কি কি গুণাগুণ পাম, আৰু ফাইবাৰ প্ৰস্তুত হোৱাৰ আগতে আমি সেই কলজোপাৰ পৰা আৰু কি ধৰণে কেনেকৈ কাক কি উপকৃত কৰিব পাৰিম, এই সমস্ত কথা আপোনালোকক আমি আগবঢ়াম। আপোনালোকে শুনি থাকিব আৰু এই শুনা কথাখিনি আপোনালোকে বিভিন্ন স্তৰত মানুহৰ মাজত প্ৰচাৰ কৰাৰ বাবে ব্যৱস্থা কৰিব লাগিব, যাতে আমি কৰা কামটোৰ এটা সাফল্য, তাৰ লগতে মানুহৰ শুভাকাংক্ষা, এই গোটেইখিনি গোট খাই আমি এই প্ৰকল্প আৰম্ভ কৰিম। কোনে আৰম্ভ কৰিব? আমাৰ এই কল্পবৃক্ষৰ সমূহ যি কল্পবৃক্ষ গোত্ৰৰ যিসমূহ কৃষক ৰাইজ আছে, যি কল খেতিৰ লগত পোনপটীয়াকৈ জড়িত আছে, যি কল খেতিৰ এই বিষয়টোৰ লগত পোনপটীয়াকৈ জড়িত আছে, যি কল খেতিৰ এই বিষয়টোক সংগঠিত কৰাত পোনপটীয়াকৈ জড়িত আছে, সেই সদস্যসকল উপকৃত হ'ব আৰু আৰ্থিকভাৱে আমি সবলতা লাভ কৰিম। নমস্কাৰ।